আৰু ষষ্ঠ অনুসূচিত অন্তৰ্ভুক্তিৰ দাবীত দুধনৈত জোৰ সমদল ৰাভা সংগঠনৰ উদ্যোগত এই সমদল কাৰ্যসূচী বকুতো চৰ্চাকৈ ৰাভা সংগঠনৰ জোৰ সমদল আৰু ষষ্ঠ অনুসূচিত অন্তৰ্ভুক্তি সন্দৰ্ভত আৰক্ষী প্ৰশাসনৰ শীৰ্ষ বিষয়াৰে মিলিত হয় সংগঠনটোৰ নেতৃত্ব অসম আৰক্ষীৰ কাহিলীপাৰাৰ বিশেষ শাখাৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয় এই বৈঠক দিনীয়া সমস্যা এই সমস্যাসমূহ আমি আজি জ্বৰ সমদলৰ জৰিয়তে আমি চৰকাৰক উনিকাই দিব বিচাৰিছো যে আমাৰ যি ৰাভা জাতীয় যি দীৰ্ঘদিনীয়া সমস্যা আৰু এই সমস্যাসমূহ আমাৰ যি ৰাভা জাতিৰ অন্তৰত আমাৰ যি অগ্নিৰ জৰি আমাৰ জ্বলি আছে তাৰ কাৰণে আমি আজি যি এই অগ্নিৰ জৰিয়তে যে আমাৰ ইস্যুসমূহ যে আমি অগ্নিৰ জৰিয়তে যে আমি জ্বলি থকাখিনি আমি এই অগ্নিৰ জ্বৰ সমদলৰ জৰিয়তে প্ৰকাশ কৰিবলৈ বিচাৰিছো কি দাবী আছে আপোনালোকৰ আমাৰ ৰাভা সংঘক অতি সোনকালে ষষ্ঠ দাবীত অন্তৰ্ভুক্ত কৰা আৰু আমাৰ যি ৰাভা সংঘৰ যি জনসংখ্যা অনুপাতে আমাৰ কাউন্সিলত পুঁজি আবণ্টন দিয়া আৰু তাৰ পিছত আমাৰ যি GMD ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে এইখিনি আমাৰ বাতিল কৰা আৰু 300 ৰাভা